ৰাজ্য চৰকাৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী, শিক্ষক, টিউটৰ, আশা, অংগনবাড়ী, ৰন্ধনকৰ্মী সকলোৰে বাবে পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। কেইবাখনো গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহি পৰিছে। দৰমহা, পেঞ্চন, ডিএ, আনুষংগিক সা সুবিধা সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ 18 জুনত শিক্ষা সেতু পৰ্টেলত এটেণ্ডেঞ্চ নিদিয়াৰ বাবে বিশ্বনাথ শিক্ষাখণ্ডৰ 90জন প্ৰধান শিক্ষক লগতে সহকাৰী শিক্ষকক চৌকছ নটিচ জাৰি কৰা হৈছে। 90জন প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষকলৈ এই চৌকছ নটিচ। শিক্ষা সেতুত উপস্থিতি বাধ্যতামূলক কৰা হৈছে আৰু 18 জুনত শিক্ষা সেতুত উপস্থিতি নিদিয়াৰ বাবে এই 90জন শিক্ষকলৈ কাৰণ দৰ্শোৱাৰ জাননী। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী বিদ্যালয়ত গ্ৰীষ্ম বন্ধৰ জাননী প্ৰকাশ হৈছে। অহা 6 জুলাইৰ পৰা ৰাজ্যৰ নিম্নলিখিত জিলাকেইখনত বিদ্যালয়সমূহৰ গ্ৰীষ্ম বন্ধ আৰম্ভ হ'ব আৰু 6 জুলাইৰ পৰা গ্ৰীষ্ম বন্ধ আৰম্ভ হ'ব লগা জিলাকেইখনৰ নাম উল্লেখ কৰিছে। ধুবুৰী, দক্ষিণ শালমৰা, শ্ৰীভূমি, বিশ্বনাথ, গোলাঘাট, নগাঁও, হোজাই, বকো, দৰং, কামৰূপ মহানগৰ এই জিলাসমূহত 6 জুলাইৰ পৰাই বন্ধ প্ৰযোজ্য হ'ব। ইপিনে ছেপ্টেম্বৰত চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব আন এক বৃহৎ সুখবৰ। দৰমহা বৃদ্ধি সন্দৰ্ভত পুনৰ সুখবৰ লাভ কৰিবলৈ গৈ আছে। ইতিমধ্যে ডিএ বৃদ্ধি কৰিছে, লগতে জুলাইত আপোনালোকৰ এনুৱেল ইনক্ৰিমেণ্টটো লাভ কৰিব। ইয়াৰ উপৰিও ছেপ্টেম্বৰত আন এক গুৰুত্বপূৰ্ণ ঘোষণা হ'বলৈ গৈ আছে। এইবছৰ জানুৱাৰীত চৰকাৰে 2% ডিএ বৃদ্ধি কৰিছিল। ইয়াৰ ফলত 60% হৈছেগৈ কৰ্মচাৰীসকলৰ ডিএ। আৰু জুলাইত যিহেতু পুনৰ এক বৃদ্ধি ঘোষণা কৰা হয়, যি ছেপ্টেম্বৰত ঘোষণা কৰা হ'ব, জুলাইৰ পৰা কাৰ্যকৰী হ'ব আৰু এই ডিএ বৃদ্ধি ছেপ্টেম্বৰত ঘোষণা কৰিব বুলি জানিব পৰা গৈছে। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। দেশজুৰি আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ, ৰাজ্যিক পৰ্যায়ৰ নীতি ৰূপায়ণ আৰু নিৰ্বাচনী কৰ্তব্য সুৰক্ষা সম্পৰ্কীয় চিন্তা তথা দৰমহাৰ দাবী সন্দৰ্ভত চলি থকা স্থানীয় প্ৰতিবাদৰ বাবে ভাৰতৰ কেইবাখনো ৰাজ্যৰ অংগনবাড়ী কৰ্মীসকলে সক্ৰিয়ভাৱে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। ইপিনে আয়ুষ্মান ভাৰতত অন্তৰ্ভুক্তি এক গুৰুত্বপূৰ্ণ খবৰ। নতুন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় পদক্ষেপ হিচাপে কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে ঘোষণা কৰে যে এতিয়াৰে পৰা সকলো অংগনবাড়ী কৰ্মী আৰু সহায়িকাক আয়ুষ্মান ভাৰত যোজনা আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ফলত তেওঁলোকৰ এক সৰ্বাংগীন স্বাস্থ্য বীমাৰ সুবিধা প্ৰদান কৰা হ'ব। অৰ্থাৎ অংগনবাড়ী কৰ্মীসকলেও আয়ুষ্মান ভাৰত আঁচনিৰ অন্তৰ্ভুক্ত হৈছে। আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে ভাৰ্চুৱেল পদ্ধতিৰে 11,000টা সক্ষম অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰে, য'ত পোষণ ভি পঢ়াই ভি আন্দোলনৰ জৰিয়তে প্ৰযুক্তিৰ উন্নয়ন, পুষ্টিৰ ব্যৱস্থা আৰু প্ৰাক প্ৰাথমিক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ইপিনে ডিএ সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰসংগ ডিএৰ এৰিয়াৰ ৰাজ্যৰ কৰ্মচাৰীসকলৰ ইতিমধ্যে যি ডিএ বৃদ্ধিৰ অধিসূচনা প্ৰকাশ হৈছিল, ইয়াত এৰিয়াৰ সন্দৰ্ভত কোনো স্পষ্ট ঘোষণা নাই। এই ক্ষেত্ৰত জাঙুৰ খাই উঠিছে কৰ্মচাৰী সংগঠনসমূহ। প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাতুল গোস্বামীয়ে এনেদৰে মন্তব্য কৰিছে, যেতিয়া ক'ভিডৰ 11% ডিএ দিয়া হোৱা নাছিল, তেতিয়াও প্ৰাথমিক শিক্ষক সমাজে কৈছিল ধনৰাশি দেশৰ বিপদৰ সময়ত যদি নিদিয়েও তাক আমি মানি ল'ম, দহৰ বাবে এয়া দায়িত্ব। যেনেদৰে এদিনকৈ দুদিনৰ দৰমহা সকলোৱে হাঁহিমুখে প্ৰদান কৰিছিল। কেৱল ৰাজ্যখনৰ শিক্ষক কৰ্মচাৰীসকলে যে 11% ধন দেশৰ বাবে এৰিছে তাৰ স্বীকৃতি দিয়ক। সামূহিক নহ'ল এই চিন্তা। প্ৰাথমিক শিক্ষকৰ একক হৈ থাকিল, গতিকে ৰৈ গ'ল। বিগত বৰ্ষৰ পৰা কিস্তিত এৰিয়াৰ দিয়া প্ৰক্ৰিয়া আৰম্ভ হৈছে। বহুতে এটা কিস্তিৰ পৰা বঞ্চিত হ'ল। প্ৰাথমিক শিক্ষকসকলে সংবাদ মাধ্যমত চিঞৰিলে, তেতিয়াও সামূহিক নহ'ল চিঞৰ। এনে সহনশীলতাৰ ফল হয়তো এৰিয়াৰ দিয়া প্ৰথাই বন্ধ হৈ পৰিব। মনত পৰিছে কেনেকৈ 21 মাহৰ বকেয়া হেৰুৱাইছিলোঁ, যে যিহেতু এৰিয়াৰ বিষয়টো ইয়াত উল্লেখ কৰা হোৱা নাই, ইয়াকে লৈ কৰ্মচাৰী সংগঠনসমূহে এনেদৰে প্ৰকাশ কৰিছে। ইপিনে সদৌ অসম কৰ্মচাৰী পৰিষদেও এই ক্ষেত্ৰত এখন পত্ৰ প্ৰদান কৰিছে মাননীয় মুখ্যমন্ত্ৰীলৈ।
মৰ্গীয়া বানচৰ বকেয়া 2026 চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী কৰি আদায় দিয়াৰ বাবে নিৰ্দেশনা দিয়াৰ সন্দৰ্ভত এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 2017 পিছত নিযুক্ত গ্ৰেজুৱেট শিক্ষকসকলৰ বেতনৰ বৈষম্য অৱশেষত দূৰ হ'ব। 17 পিছত নিযুক্ত গ্ৰেজুৱেট টিচাৰসকলৰ বেতন বৈষম্যৰ বিষয়ত চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। শেহতীয়াভাৱে ডিৰেক্টৰ অৱ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা ইনস্পেক্টৰ অৱ স্কুলসকললৈ এই পত্ৰখন প্ৰেৰণ কৰিছিল, য'ত এইসকল শিক্ষকৰ তথ্য বিচৰা হৈছে আৰু অচিৰে এই গ্ৰেড পে'ৰ বৈষম্য দূৰ হ'ব। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।